হেল্ল' সকলোকে স্বাগতম জনাইছো এডুকেয়াৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 6 ৰ হিন্দী তোমালোকৰ যিটো 2 নম্বৰ পাঠ হয় স্বৰমালা যেটো আছে নহয় স্বৰমালা মানে আমাৰ স্বৰবৰ্ণ যিটো অ আ এইবিলাক নহয় এই স্বৰমালাৰ ওপৰত কবিতাৰ আগত তোমালোক সুন্দৰকৈ এটা পাঠ দিছে। এই পাঠটো সুন্দৰকৈ আমি আজি পঢ়িম আৰু বুজিম লগত তোমালোকৰ ইয়াৰ তোমালোকৰ যিটো পাঠত যোৱা তোমালোকৰ হেই আছে নহয় এইবিলাক যিবিলাক অভ্যাসমালা আছে এই প্ৰশ্ন আছে সেইবিলাকো সকলোবিলাক আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ কৰিম আৰু আলোচনা কৰি যাম বুজিলাম ঠিক আছে। আৰু ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি তোমালোকৰ 1 নম্বৰ যিটো তোমালোকৰ সংগী কামিয়াব যিটো পাঠ আছে গীত আছিল হেতুৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰা ভিডিঅ' আৰু এটা প্ৰশ্নবিলাক উত্তৰ ভিডিঅ' দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়া থাকিব তাৰ গৈ তোমালোকে চাব পাৰা ঠিক আছে। বাৰু আজি আমি এতিয়া এই পাঠটো পঢ়ো ঠিক আছে। পাঠটো আছে স্বৰমালা। স্বৰমালা মানে বুজিছাই চাগে স্বৰ মানে স্বৰ বৰ্ণ যে আমি অসমীয়া যি কওঁ স্বৰ বৰ্ণ অ আ সেইবিলাকৰ এটা স্বৰমালা আমি ইয়াতে কবিতা আকাৰে আছে আমি পঢ়িলম প্ৰথমতে তাৰ পিছত এবাৰ বহিম ঠিক আছে। अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी ईख का रस मगर मीठा जी उल्लू सोता रहता दिन भर ऊँट कराता रेगिस्तान का सफर ऋषि मुनि बड़े ज्ञानी होते ऋषभ को हम बैल भी कहते एड़ी ठोकर सलाम करते ऐनक लगाकर दादाजी पढ़ते ओखले भरती है अनाज से औरत आदमी संग संग बढ़ते अंगूर खट्टे हैं लोमड़ी कहती आंगन में लोग लगाते तुलसी चुआ इरा तुम्हालोकर अ आ एब्लाक इ एब्लाकर ऊपर सुंदर এটা ইয়াত তোমালোক কবিতা গাই দিছে কি হৈছে अनार के दाने लाल लाल आम भी है मीठे रसाल ইয়াত অ আ ই ই এইবিলাক আছে ন গতিকে অ বা অনাৰ হিছে অনাৰ মানে কি হয় আমি অনাৰটো অসমত কি কয় ডালিম সৰি ডালিমৰ দানে মানে গুটি বিলাক কথা কৈছে গুটি বা বীজ বিলাক যে ভিতৰত থাকে ন হেবিলাক লাল লাল ৰঙা ৰঙা বুলি কৈছে আম ভি হে মিঠে ৰসাল আমু হয় মিঠে মানে মিঠা ৰসাল মানে ৰখাল হয়নে তোমালোক জাস্ট মানে অ আ খিনি দেখাবৰ কাৰণে এটা কবিতাকে সুন্দৰকৈ কৈছে এতে इमली की चटनी इतनी खट्टी ईख का रस मगर मीठा जी की কৈছে इमली का चटनी इमली माने की तेतली जे चटनी হয় इतनी खट्टी माने की হয় टेंगा इमली तेतली टेंगा হয় না আমি জানো গতিকে इमली का चटनी इतनी खट्टी इमान माने मीठा टेंगा গৈছে ईख का रस मगर मीठा जी ईख माने की হয় ईख माने হৈছে তোমালোকৰ কুহিয়াৰ সৰি কুহিয়াৰ ইখ মানে ইখ কা ৰস মগৰ মিঠা ইখ মানে কুহিয়াৰ আমি অসমত কি হয় ইখ হিন্দীত ইখ বুলি কয় অসমত কি কয় কুহিয়াৰ গতিকে সেই কুহিয়াৰ ৰস মগৰ কিন্তু মিঠা জি মিঠা হয় কৈছে মগৰ মানে কিন্তু ঠিক আছে তাৰপিছত কৈছে উল্লু সোতা रहता दिन भर উল্লু মানে ফেসা সোতা रहता दिन भर মানে সোতা মানে হুই থাকে দিন ভৰ দিনত মানে ফেসা হয় দিনত হুই থাকে মানে ৰাতিহে নিখাসৰ পানী গতিকে ৰাতিহে শিকাৰ খাবলৈ যায় অহনত ऊँट कराता रेगिस्तान का सफर ऊँट আৰু উটে কি কয় কৈছে ৰেগিস্তান মৰুভূমি সফৰ মানে তা ফুৰাই আৰু মৰুভূমিত উটে ফুৰাই বাহন হিচাপে কাম কৰে তাৰ পিছত ऋषि मुनि बड़े ज्ञानी होते ऋषभ को हम बैल भी कहते কি কৈছে ऋषि मुनि ऋतु पर ऋषि माने ऋषि मुनि बड़े ज्ञानी তেওঁলোকে বহুত জ্ঞানী হয় কৈছে হয়নে ऋषभ को हम बैल भी कहते ऋषभ মানে হেতু আমাৰ অসমত কি খাৰ গৰু যে খাৰটো হিন্দীত ঋষভ কয় ऋषभ को আমি बैल भी कहते আৰু ঋষভ মানে খাৰ গৰুটো হিন্দীত বেল বুলি কয় কেনে কৈছে বেল বুলিও কওঁ কৈছে এৰি ঠোকৰ সালাম करते এৰি মানে কি হয় গুৰু আমাৰ যদি গুৰু আমি যেতিয়া সালাম তোমালোকে দেখিছা আৰ্ম পেৰেড পুলিশ বিলাকে এই গুৰুহাৰৰ ধুম কেনকে কয় সালাম কৰে না গতিকে এৰি ঠোকৰ সালাম এইটো মানে ঠোকৰ মানে তলত মাটিত এনেকে হে কৰি ঠোক কি সালাম আমি সালাম কৰো কৈছে ऐनक लगाकर दादाजी पढ़ते আৰু কি কৈছে ऐनक মানে কি হয় চশমা লগাकर दादाजी আমাৰ ককাই পঢ়ে কৈছে ओखली भरती है अनाज से औरत आदमी संग संग बढ़ते কি কৈছে এতিয়া ओखली মানে কি হয় উৰল না কি কয় যে
তোমালোকৰ অখলি মানে একচুয়ালি উৰাল যেটো নেকি এনেকে আগতে ধান চান এনেকে বানিবৰ কাৰণে এটা কি হয় উৰালৰ এডাল হেই লৈ মিলি ৰাশিডাল লৈ মিলি এনে খুন্দি ঢেকি টাইপৰ আৰু অখলি ভৰ্তি আনাজে মানে অখলি ভৰ্তি হয় আনাজ মানে শস্যৰে অনাজটো অখলিটো ভৰ্তি হৈ গৈছে औरत आदमी संग संग भर्ती কি কৈছে আৰু औरत आदमी संग संग আমি আৰু औरत মানে তিৰুতা আৰু आदमी মানে পুৰুষ মানুহৰ কথা কৈছে আৰু তিৰুতা পুৰুষ संग संग সকলো লগে ভাগে আগবাঢ়ি যায় কৈছে अंगूर खट्टे है लोमड़ी कहती आंगन में लोग लगाते तुलसी কৈছে अंगूर মানে আঙুৰ खट्टे মানে কি হয় টেঙা আঙুৰ টেঙা বুলি কোনে কৈছে লোমড়ি कहती লোমড়ি মানে কি হিয়ালে কয় কাৰণ হিয়ালেটো আঙুৰ খাব নোৱাৰে আঙুৰ খাব নোৱাৰি কি কয় হিয়ালে আঙুৰ টেঙা বুলি কয় কৈছে খাব নাপায় যে গতি কৈছে আঙ্গন মে লোক তুলসী লগাতে তুলসী আঙ্গন মানে চোতাল আগফালৰ চোতালত মানুহলে কি কৰে লগাই তুলসী গছ কি কয় লগাই মেলি তাত সেয়া পূজা কৰে গতি এইটো হৈ গৈছে ঠিক আছে বুজি পালানে তোমালোকক ইয়াত অ আ খিনি ওপৰে তাৰ সুন্দৰ কবিতা আকাৰে তোমালোকক ইয়াত অ আ খিনি দেখুৱাইছে এতিয়া আমি ইয়াত তোমালোকৰ যিবিলাক অভ্যাসমালা আছে নহয় সেই অভ্যাসমালা আমি কৰো আৰু সুন্দৰকৈ বুজি লওঁ ঠিক আছে এতিয়া তোমালোকৰ অভ্যাসমালা দিছে এক নম্বৰ দিছে আও ইনহে দেখে और बताए আহা আৰু চাও আৰু হেৰক কিনো তোমালোক ছবি দেখিছা তাৰপিছত কি হয় তোমালোক ক'বলৈ কৈছে ইনহে মানে এইবিলাক দেখে চাও আৰু কওঁ কৈছে এ তোমালোকক এইটো দেখুৱাই দিছে প্ৰথমতে এইটো অনাৰ হয় এইটো আমি ছবিটো অনাৰ হয় মানে ডালিম এইটো কি হয় আম গতিকে ইয়াত আটো দিয়া আছে তোমালোক চোৱা আমি খালি ঠাত মটো হোৱাব লাগিব গতিকে আম মটো হোৱালো উ আছে উটো ফেঁচাটো উল্লু কয় ন গতিকে উটো দিয়া আছে তো উল্লু হল তাৰ পিছত আকৌ উটো দিয়া আছিল আৰু উটো আমি ভৰালো ইয়াতে খালি ঠাইত তাৰ পিছত আছে এইটো অখলি মানে কি এইটো উৰাল হয় আমি কৈছিলো উৰাল বুলি ইয়াতে ধান চান থৈ মিলি লাঠিডালে এনেকে খুন্দি ভানে ঠিক আছে এইটো হ'ব উটো দিয়া আছে তাৰ বাকিখিনি আমি অখলি লিখিব লাগে তো ঔটো দিয়া আছিলে ঔৰত এটো কি হয় ঔৰত হয় টিউটাউন ঠিক আছে তাৰ পিছত আছে 2 নম্বৰ তোমালোক দিছে কি আও ইনহে পহচানে और बोले আহা আমি এৰো পহচানে মানে চিনাকি হইল আৰু কওঁ কৈছে আমি তেতিয়া আছে কি আছে এটো কি হয় তোমালোক চিনি পাইছা নহয় আ উ এটো কি হয় আ উ ঔ কম পাইছা নে কিটা আ উ ঔ ঠিক আছে আমি চৰাচিনি যি আছে আ সেইখিনি আৰু অসমীয়া নিচিনা একেই হয় হিন্দী বৰ্ণখিনিও তাৰপিছত আছে 3 নম্বৰ আও ইন বৰ্ণো সে বননে वाले शब्दों को जाने আৰু এই যে আমি এটা পঢ়িলো আ কিটা ইয়াৰ পৰা মানে আমি বনাব পৰা শব্দ কিটা বিষয় জানো আহা গৈছে পৰা আমি কি বৰ্ড বনাব চা অসম আমাৰ ৰাজ্যখন অসম পৰা অসম আহিলে পৰা অমৃত আহিলে অমৃত মানে কি হয় মধুৰিয়াম অজগৰ মানে অজগৰ সাপ অদ্ৰক আদা তেনেকে আৰ পৰা কি আহে আলু আম আখ আকাশ আখ মানে কি হয় জুই ঠিক আছে তাৰ পিছত নেক্সট পেজত যাওঁ এতিয়া আমি এইটো তাৰপিছতে এইটো মানে হস্ৰ যেনে অসমীয়াত হস্ৰ ন উল্লু উপবন উজালা উদৰ ঠিক আছে তেনেকে মানে দীৰ্ঘ এইটো অকমান দীঘলে ক'বলৈ উপৰ উৰু ঠিক আছে নে পঢ়িবা তাৰ পিছত আহিলে আকৌ ওল ওঠ উখলি উৰ্নি এটা ঔৰত ঔজাৰ ঔলাট ঔষধ ঔলাট মানে কি হয় সন্তান ঔৰত মানে তিউতা ঔজাৰ মানে হাতিয়াৰ আছে তাৰপিছত আছে 4 নম্বৰ তোমালোক কি কৈছে ইয়াতে আও অব ইনহে লিখনে কা অভ্যাস কৰে তাৰপিছত তোমালোক কৈছে এইটো লিখাৰ তোমালোকে এইটো তোমালোক কিতাপখনতে এনেকে লিখাৰ অভ্যাস কৰিবা আ ঔ এইকেইটা তোমাক লিখিব কৈছে তোমালোকে লিখিবা ঠিক আছে তাৰপিছতে নেক্সট আহিলে 5 নম্বৰ দিছে আকৌ তোমালোক আও চিত্ৰ কো দেখकर খালি জগহ ভৰে আৰু ছবিবিলাক চাই মেলি যে খালি আছে নহয় এই খালি ঠাইবিলাক আমি ভৰাব গৈছে খালি জগহ ভৰাব গৈছে তা এটো উল্লু হয় আমি গম পাওঁ উল্লু তুলে আছে উল্লু
উ উন ওখলি ওখলি তো আগ আগ এটো কি হয় মধুৰিআম হিন্দীত কি হয় অমৃত অমৃত ঔৰত এটা আমি কইলো তোমালোকে যদি কোনবা কৰা নাই তাহলে এতে ভৰাই লব পাৰা ঠিক আছে তাৰ পিছতে আহিলে আও ইনহে ভি পহচানে অৰ বলে কৈছে আৰু এইবিলাকৰ আমি শব্দকিটাক চিনাকি হ আৰু কওঁ কৈছে ই পা ইমলি ইনাম ইমাৰত ঠিক আছে ইমলি মানে কি হয় তেতেলি ইনাম মানে পুৰস্কাৰ যেটো নেকি ইমাৰত মানে ধৰিলে ইমাৰত কি হ'ব লাগিব উখ বিল্ডিং হেন ইমাৰত কলে ইখ মানে প্ৰথমতে পাইছে ইখ মানে কি হয় কুহিয়াৰ ঈদ ইস নেকি এক এৰি একতাৰা ওই এনেক এইলান ঐৰাবত অনেক ঐলান ঐৰাবত ঠিক আছে গুড তেনেকৈ আপোনালোকে পঢ়ি যোৱা তোমালোকেও তাৰপিছত কৈছে আও ইনহে পুৰা কৰে তাৰপিছত তোমালোকে খালী ঠাই দিছিলে এইবিলাক ইখ ইস ইটো ই দীৰ্ঘ ইটো হয় ই ইমলি ইলাচ তাহলে এৰি এক অনেক এইলান ঠিক আছে তোমালোকে ভৰাই লবা তাৰপিছতে আহিলে নেক্সট কি দিছে খ দিছে তোমালোকক এই অ আ খিনি ইয়াত তোমালোকক মাজে মাজে খাই থৈছিলে এটা আমি ভৰাব গৈছিলে গতিকে অ আছিলে আ লিখিলে অ আ ই উ ৰি এ ঐ উ ঔ অং এটো কি কয় অং বুলি কয় ঠিক আছে তাৰপিছতে 8 নম্বৰ দিছে তোমালোকক আও जब री অং और অহ বৰ্ণ কো জানে আও অব আহা এতিয়া ৰি অং অহ এইটা থাকি গৈছে না এটা আমি জানো কৈছে ৰি পৰা কি আহিলে ৰিক্স ঋষভ ঋষি ঠিক আছে অহ পৰা আহিলে দুহ অট ছ তেনেকে অং পৰা আহিলে অং অণ্ডা অংগুৰ ঠিক আছে গুড তাহলে আহিলে এটা 9 নম্বৰ দিছে তোমালোক আও খালি জায়গা ভৰে দেখাই ঠাই পুৰা গৈছে ৰি পৰা তোমাৰ ঋষি ঋষভ এটা আমি ৰি পৰা গম পাবই অং পা অণ্ডা অংগুৰ এটো আছিলে তাৰপিছত দুহ অট তাৰপিছতে নেক্সট আছে তোমালোকৰ এতিয়া ইয়াত তোমালোকৰ অ আ খিনি আছে আও স্বৰবৰ্ণ কা ক্ৰম সে পঢ়ে এটা ক্ৰম আমি পঢ়িব কৈছে অ আ ই উ ৰি এ ঐ উ ঔ অং অহ এনেকৈ পঢ়ে ঠিক আছে তোমালোকে পঢ়িবা এইবিলাক তাৰপিছত আহিলে আও পহচানে অৰ পঢ়ে এতিয়া খেলি মেলিকে দিয়া আছে আ উ ই অ ই ৰি উ ঔ ঐ অং এ অহ উ এই তোমালোকে খেলি মেলি দিয়া আছে এটা তোমালোকে এনেকে পহচানে মানে আমি বাছি উলাব কৈছে ঠিক আছে কোনটো কি বাছি মিলি পঢ়িব কৈছে তাৰপিছত নেক্সট তোমালোকৰ আছে এতে হেখৰ এজৰ আছে তোমালোকে এতে কি আছে 12 নম্বৰ দিছে তোমালোকক আও ইনমে কোন সে স্বৰবৰ্ণ হে बोले और लिखे ইয়াত তোমালোক আমি আছে নহয় কোনটো ইনমে ইয়াত মানে কোন সে স্বৰবৰ্ণ কি কিনো স্বৰবৰ্ণ আছে बोले ক আৰু লিখো কৈছে আছে অমলৰ পৰা স্বৰবৰ্ণ কোনটো অ টো স্বৰবৰ্ণ হয় গতিকে অ আম লিখিলে ইয়াতে আমৰ স্বৰবৰ্ণ কোনটো হয় আ টো হয় স্বৰবৰ্ণ গতিকে আ তাৰপিছত ইমাৰতৰ স্বৰবৰ্ণ কি হয় ই ঋষি স্বৰবৰ্ণ কি হয় ৰি টো ঈশৰ স্বৰবৰ্ণ কি হ'ব ই টো উনৰ স্বৰবৰ্ণ কি হয় উধৰ স্বৰবৰ্ণ উ খাওটোৰ স্বৰবৰ্ণ কি উ টো গতিকে উ ঔষধৰ স্বৰবৰ্ণ ঔ এইচা ঐ এটো গতিকে আমি এটা ইয়াত লিখিলো তাৰপিছতে তোমালোকে দিছে কি आओ इन वर्णों से शब्द बनाए शब्दों से आठखरी खेले তোমালোকক শব্দৰ আঠখৰি খেলিব কৈছে মানে ইয়াতে তোমালোক চোৱা শব্দ ই পৰা কি শব্দ হয় লিখিব কৈছে ইমলি ইনাম দিয়া আছে আমি ইধৰ ইতিহাস লিখিলো ই পৰা আকৌ ঈশ্বৰ ইস আছে ঈশ্বৰ ইমান ইসাই এইবিলাক লিখিব পাৰো এ পৰা একটা দিয়া আছিল একটা এহসাস এইবিলাক ওই পৰা অনেক ঐৰাবত এইলান ঐতিহাসিক এইবিলাক লিখিব পাৰো ৰি পৰা ঋষি দিয়া আছিল তাৰপিছত ঋতু ঋণ শ্ৰণ হৈ গল এটো শুদ্ধ আখৰটো হি হল
তাৰপিছত ঋষভ ঋণটো ৰি হ'ব লাগিছে ঠিক আছে তাৰপিছত অং অং বা অং অংগুৰ অণ্ডা অংক অন্ধেৰা এনেকৈ আমি লিখিব পাৰোঁ তাৰপিছত তোমালোকে 14 নম্বৰ আও ইছে ভি জানে এইটো জানা আ ইয়াত আ ওপৰত অৰ্ধচন্দ্ৰ চিন থাকে এইটো যেতিয়া আমি আটো অ হিচাপে উচ্চাৰণ কৰোঁ মানে এইটো থাকিলে অ হিচাপে উচ্চাৰণ কৰিম যেনে ডাক্তৰ নহয় ডক্তৰ হয় ৰাকেট নহয় ৰকেট কাফি নহয় এইটো কফি কালেজ নহয় এইটো কি হ'ব কলেজ হকি নহয় কি হ'ব হকি অফিচ নহয় কি হ'ব অফিচ মানে যেটো উপজিয়া থাকে তো অ উচ্চাৰণ হয় ঠিক আছে এইটো আই হয় উপজিতা অৰ্ধচন্দ্ৰ থাকে তেতিয়াহলে কি হ'ব আমি অ উচ্চাৰণ হ'ব ডাক্তৰ লিখি আমি কি কম তেতিয়াহলে ডক্তৰ ৰকেট কফি কলেজ হকি অফিচ এনেকৈ আমি পঢ়িম ঠিক আছে বুজি পাইছা তাৰপিছত তোমালোকে 15 নম্বৰ দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने और तुम्हारा पाठ কিছুমান শব্দ অৰ্থ জানিব গৈছে ইমলি আই গৈছে ইমলি মানে কি হয় তেতেলি एक प्रकार का खट्टा फल एक प्रकार टेंगा फल হৈ গৈছে ইখ মানে গন্না মানে কুহিয়াৰ মগৰ মানে কি কিন্তু পৰন্তু ঠিক আছে ৰেগিস্তান মানে মৰুভূমি औलाद মানে কি সন্তান এনক মানে কি চশমা ঋষভ মানে বেল বা আমি বলদ বা খাৰ বুলি কওঁ সফৰ মানে কি ভ্ৰমণ কৰা অনাজ অন্ন বা শস্য এলান মানে কি ঘোষণা কৰা লোমৰি গিদাৰ के आकार का जंगली पशु মানে গিদাৰ আকাৰ এটা কি হয় কি হয় তেনে লোমৰিটো হিয়াল হয় ঠিক আছে ইয়াত তোমালোকৰ ইমানখিনিলৈকে দিয়া আছে তোমালোকৰ অভ্যাসমালা গতিকে আজি আমি এইটোহে তোমালোকৰ এইটো যেটো পাঠ আছিলে স্বৰমালা এই পাঠটো পঢ়িলো আৰু বুজিলো লগতে আমি তাত থকা অভ্যাসমালা কৰিলো তোমালোকে যদি কিবা বুজাত অসুবিধা পাইছা তোমালোকৰ যদি বেলেগ কিবা ধৰণ তোমালোক যিকোনো তোমালোকৰ যেনেকুৱা ধৰণৰ ভিডিও লাগে তোমালোক কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল পায় তেন্তে লাইক কৰিবা তোমালোক বন্ধু-বান্ধৱলৈ শেয়াৰ কৰি দিবা আৰু কোনোবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা ঠিক আছে কাৰণ তোমালোকক মই এনেকুৱা ধৰণৰ সকলো সাবজেক্ট তোমালোকৰ যি বিষয় আছে ক্লাছ 6 ৰ পৰা 12 লৈকে সকলো আমি ইয়াত ভিডিও আলোচনা কৰি থাকিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং